গতিকে নিজৰ বৰ্তমানটোক কেতিয়াও মূল্যহীন কৰি নিদিবা, কাৰণ বৰ্তমানক মূল্যহীন কৰি দিয়া মানুহবোৰ খুব অসুখী হয়, খুব অত্যাধিক যন্ত্ৰৰ মাজলৈ সোমাই গৈছো। যন্ত্ৰইহে আমাক কৰবাত চলাই আছে। গতিকে সুখী হবলৈ শিকিবা। মই এইটো কোৱা নাই যে উচ্চাকাংক্ষী হ'ব নালাগে, উচ্চাকাংক্ষা থাকিবই আমাৰ জীৱনত, উচ্চাকাংক্ষাই আমাক আগুৱাই যাবলৈ সহায় কৰে, কিন্তু বৰ্তমান যিখিনি আছে হাতত সেইখিনিক মূল্য দিবা। আজি যে ইয়াত সকলোৱে একে নতুন এটা ভিডিঅ'ত গাইছো, সকলোকে স্বাগতম জনাইছো গোস্পলাবলৈ। যোৱাকালি ভিডিঅ'টো জাষ্ট আপলোড কৰি আছো, দেন এতিয়া যাইছো মই বেছি আজি যাই আছো কলেজত। আহি আছে বিশেষ আকৰ্ষণ ফাৰ্ষ্ট আহি আছে কৌশিক নন্দন, বহুত কিতাপ লিখি আৰু কিবাখিনি বহুত কিতাপ লিখিছে। বাকী সেয়া ফাংচন চাম, কলেজতে দেখি আছো বাকীবিলাক মুহূৰ্তখিনি, তো চাই যাব ডাইৰেক্ট ফাংচনতে লগ পাম চাগে। কলেজত যাই আছো গাছ, বাকী ইয়াতে অলপ ৰখি আছো, চাহ সুন্দৰ হাৱা দি আছে, পুৰা ভাল লাগছে। চ' সেইটো ধৰি ইয়াতে অলপ ৰখি আছো। ফাংচনৰ ষ্টাৰ্ট হোৱা নাই, ইমান জল্দি ফাংচনৰ ষ্টাৰ্ট হোৱা নাই, সেইটো ধৰি অলপ পিছত যাম মানে ভাঙে আৰু তো বাকী দেখি আছো। গতিকে সুখী হবলৈ শিকিবা। মই এইটো কোৱা নাই যে উচ্চাকাংক্ষী হ'ব নালাগে, উচ্চাকাংক্ষা থাকিবই আমাৰ জীৱনত, উচ্চাকাংক্ষাই আমাক আগুৱাই যাবলৈ সহায় কৰে, কিন্তু বৰ্তমান যিখিনি আছে হাতত সেইখিনিক মূল্য দিবা। আজি যে ইয়াত সকলোৱে একেলগে বহি আছা, এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছা, উচ্চ শিক্ষাৰ তোমালোকৰ পৰিকল্পনা নিশ্চয় থাকিব, কিন্তু ইয়াত থকা সময়খিনিত কিদৰে মহাবিদ্যালয়খনক সকলো দিশৰ পৰা একেলগে আমি আগুৱাই নিব পাৰো, মহাবিদ্যালয়খনক এক পূৰ্ণাংগ ৰূপত গঢ়ি তুলিব পাৰো, তাৰ কথা সদায় মনত ৰাখিবা। গতিকে নিজৰ বৰ্তমানটোক কেতিয়াও মূল্যহীন কৰি নিদিবা, কাৰণ বৰ্তমানক মূল্যহীন কৰি দিয়া মানুহবোৰ খুব অসুখী হয়, খুব দুখী হয়। সেইটো নকৰিবা। সকলোকে ভালে ৰাখিবা, নিজেও ভালে থাকিবা, আৰু নিজে ভালে থকাৰ লগত নিজৰ চৌপাশৰ মানুহখিনিক ভালে ৰাখিবা। নিজক এইটো কথা দিবা যে মই থকা অৱস্থাত মোৰ চাৰাউণ্ডিঙত যিখিনি মানুহ আছে, মোৰ চাৰিওফালে যিখিনি মানুহ আছে, সেই মানুহখিনিয়ে কোনোদিন অসুখী অনুভৱ কৰিবলগীয়া যাতে নহয়, দুখ পাবলগীয়া যাতে নহয়, সেই কথাটো সদায় মনত ৰাখিবা। তোমালোকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে, এই অঞ্চলত গৰখীয়া থান আছে। মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতা আনক নালাগে। তোমালোকে কেতিয়াবা নিজক সুধিবাচোন, কোনো কাৰণ নোহোৱাকৈ, উইদাউট এনি ৰিজন, কেতিয়া তোমাৰ লগৰ বন্ধু বা বান্ধৱীলৈ ফোন কৰিছিলা? শেষৰবাৰ কেতিয়া কোনো কাৰণ নোহোৱাকৈ এনেই ফোন কৰিছিলা? এনেই খবৰ এটা ল'বলৈ, কি খবৰ, ভালনে, ক'ত আছা? কৰো জানো? মোৰ নিজৰে মনত নপৰিব চাগে এতিয়া, তোমালোকক কি কওঁ। শেষৰবাৰ কেতিয়া কালৈ খবৰ ল'বলৈ ফোন কৰিছিলো ক'ৰবাত আমি পাহৰি যাওঁ, কাৰণ আমি তেনেকৈ নলওঁৱেই। আমি খবৰ তেতিয়া লওঁ যেতিয়া তেওঁৰ পৰা আমাৰ কিবা এটা সহায় বিচাৰো, তেওঁৰ পৰা আমাৰ কিবা এটা কাম থাকে বা কিবা এটা কথা জনাব লগা থাকে, আৰু তেতিয়া খুব ধুনীয়াকৈ কি খবৰ, ভালনে, ক'ত আছা, অমুকত, কি কৰি আছা, আমুক, শুনাচোন কথা এটা আছিল, তাৰপিছত আমি আৰম্ভ কৰোঁ। আমি পাতনিত মানুহৰ খবৰ লওঁ, পাতনিৰে খবৰ লওঁ মানুহক, কথা সোধাৰ পাতনিৰে আমি মানুহৰ খবৰ লওঁ, আৰু সেইবাবেই ক'ৰবাত আমি হেৰাই গৈছো সেই মাদকতাখিনি বা সেই জীৱনৰ যিখিনি সৌন্দৰ্য আমাৰ মাজৰ পৰা লাহে লাহে ক'ৰবাত হেৰাই আহিছে, নোহোৱা হৈ আহিছে, কাৰণ আমি অত্যাধিক যন্ত্ৰৰ মাজলৈ সোমাই গৈছো। যন্ত্ৰইহে আমাক ক'ৰবাত চলাই আছে, আমি যন্ত্ৰক চলাব পৰা নাই। আৰু এই যে হতাশা, নিৰাশা বা নিসংগতাৰ কথা কওঁ, তাৰ বাবেই মানুহক মানুহ নিশ্চয় লাগিব, মানুহৰ সহায় লাগিবই। আমাৰ ইউনিভাৰ্চিটিত এডুকেশ্যনৰ ছাৰ এজনে খুব কৈছিলে যে পৃথিৱীলৈ অকলে আহিছো, অকলে যাম, থকা সময়খিনিও যদি অকলে পাৰ কৰোঁ, তেতিয়াহ'লে
We